কওঁতাজনে সুন্দৰ কথা কৈ গৈছে, কাক লৈ অহংকাৰ কৰোঁ, কাৰণ এদিন আমাৰ মৃত্যুৰ পিছত আমাৰ আপোনজনেই আমাৰ মৃতদেহটো চোৱাৰ পিছত গা ধুব লাগিব। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে মই পলাজ্যোতি খাওঁ। তো আহক দেৰি নকৰি ষ্টৰীলৈ যাওঁ। তো ষ্টৰীটো এনেধৰণৰ যে এজন ৰজা আছিলে, এখন ৰাজ্যৰ ৰজা আছিলে, আৰু ৰজাৰ 3জন ৰাজকুমাৰ আছিলে। আৰু 3জন ৰাজকুমাৰৰ ভিতৰত ৰজাৰ পিছত কোনোবা এজন ৰজা হ'ব, ঠিক আছে। তো ৰজাই চিন্তা কৰিছিলে যে যিজনে ৰজা হ'ব তেওঁ যোগ্য ৰজা হ'ব লাগিব। তেওঁ যাতে প্ৰজাৰ দুখ কষ্ট বুজি পায়, সমস্যা বুজি পায়, সকলোৰ পৰিস্থিতি বুজি পায়, সকলোৰ মনৰ কথা বুজি পায়, তেনেকুৱা এজন ৰজা হ'ব লাগিব। তাৰ কাৰণে ৰজাই ৰাজকুঁৱৰ 3জনক এনেকুৱা এটা শিক্ষা দিব বিচাৰিলে, যোনটো শিক্ষাৰ মাধ্যমেৰে তেওঁলোকে যাতে বুজি পায় যে আমি কেনেকৈ মানুহৰ মন ধৰিব পাৰোঁ, মানুহক চিনি পাব পাৰোঁ, ঠিক আছে। তাৰ কাৰণে ৰজাই কৰিলে কি, 3জন ৰাজকুঁৱৰক প্ৰস্তুত কৰিলে যে ৰাজ্যৰ বাহিৰত গৈ পেলাই এজোপা গছ বিচাৰিব লাগিব। 4 মাহৰ অন্তৰে অন্তৰে 3জন ৰাজকুঁৱৰ যাব, আৰু 3জন ৰাজকুঁৱৰে সেই এজোপা গছ বিচাৰি উলিয়াই সেই গছজোপাৰ বৰ্ণনা ৰজাক আহি ক'বহি, ঠিক আছে। আৰু সেই গছজোপা হৈছে যিজোপা গছ ৰাজ্যৰ ভিতৰত, সেই ৰাজ্যখনৰ ভিতৰত নাই, নাচপতি গছ, ঠিক আছে। নাচপতি গছজোপাক বিচাৰিবৰ কাৰণে 3জন ৰাজকুঁৱৰক প্ৰস্তুত কৰিলে, আৰু 3জন ৰাজকুঁৱৰক সকলো কথা ক'লে যে তোমালোকে 4 মাহৰ অন্তৰে অন্তৰে প্ৰত্যেকজনে গৈ পেলাই ৰাজ্যৰ বাহিৰত গৈ, কাৰণ ৰাজ্যত সেইজোপা গছ নাই, গতিকে ৰাজ্যৰ বাহিৰত গৈ পেলাই তোমালোকে নাচপতি গছজোপাক বিচাৰিব লাগিব, আৰু নাচপতি গছজোপাৰ বৰ্ণনা আহি পেলাই মোক ক'ব লাগিব। তেতিয়া ৰাজকুঁৱৰসকল সকলো প্ৰস্তুত হৈ পেলাই প্ৰথম আহিল ডাঙৰজনৰ দায়িত্ব, ঠিক আছে। তেওঁ ডাঙৰ ৰাজকুঁৱৰক ক'লে যে প্ৰথম তোমাৰ দায়িত্ব, তুমি যাব লাগিব, তুমি গৈ পেলাই সেই গছজোপাক বিচাৰিব লাগিব। তেতিয়া ডাঙৰ ৰাজকুঁৱৰে প্ৰথম গৈ ৰাজ্যৰ বাহিৰত গৈ পেলাই বেলেগ এখন ৰাজ্যত গৈ পেলাই সেই নাচপতি গছজোপা পালেগৈ। সকলো গাঁৱৰ মানুহক সুধিলে, সোধপোছ কৰি পেলাই তেওঁ দেখা পালে যে হয় সেইজোপাই নাচপতি গছ, আৰু নাচপতি গছজোপা দেখা পাই আহি পেলাই ৰাজ্য পালেহি। ৰাজ্য পাই পেলাই দেউতাকক ক'লে যে মহাৰাজা, মই গছজোপা বিচাৰি পালোঁ, সকলোকে সুধিলোঁ সেইজোপাই নাচপতি গছ, গতিকে আপুনি যদি বৰ্ণনা কৰিব কয় মই এতিয়া কৰিম। তেতিয়া ৰজাই ক'লে এতিয়া নহয়, সময় আহক, তেতিয়া মই তোমালোকক সকলোকে সেই গছজোপাৰ বৰ্ণনা সুধিম। 4 মাহৰ পিছত দ্বিতীয়জন পুত্ৰৰ সময় আহিল, আৰু দ্বিতীয়জন পুত্ৰক সেইদৰে নাচপতি গছজোপা বিচাৰি আকৌ বেলেগ ৰাজ্যলৈ ঢাপলি মেলিলে। দ্বিতীয়জন পুত্ৰ গৈ পেলাই সেই নাচপতি গছজোপা বিচাৰি উলিয়ালে, বাহিৰৰ ৰাজ্যত গৈ পেলাই নাচপতি গছজোপা বিচাৰি ওলালে। মানুহক সুধিলে এইজোপাই নাচপতি গছ নেকি, দেখা পালে হয় এইজোপাই নাচপতি গছ। দেখা পালে যে গছৰ পাত ফুল ফুলি ধুনীয়াকৈ পাতেৰে ভৰি আছিলে, আহিলে তেনেকৈ থাকিলে। তৃতীয়জনো তেনেকৈ গ'ল, 4 মাহৰ পিছত আকৌ তৃতীয়জনো গৈ সেই নাচপতি গছজোপা বিচাৰি সকলো চাই চিতি আহি পেলাই থাকিলে। এতিয়া 3জনে যেতিয়া নাচপতি গছজোপা চাই আহিলে, অহাৰ পিছত এদিন ৰাজ্যত ৰাজসভা বহিলে। ৰাজসভাত সকলো মন্ত্ৰীবৰ্গ আছে, সকলো বেলেগ ৰাজ্যৰ ৰজাও আছে। সকলো ৰজা থকাৰ সেই সভাত 3জন ৰাজকুঁৱৰক প্ৰশ্ন কৰিলে। প্ৰথম যিজন গৈছিলে ডাঙৰ ৰাজকুঁৱৰ, তেওঁক সুধিলে যে এতিয়া কোৱা যে তুমি যিজোপা নাচপতি গছ বিচাৰি পালা কেনেকুৱা দেখা পালা। তেতিয়া ক'লে, ডাঙৰ ৰাজকুমাৰে ক'লে যে ঠিক আছে দেউতা, মই এতিয়া বৰ্ণনাটো দিম, মহাৰাজা মই আপোনাক সকলো বৰ্ণনা দিম। মই গৈ বিচাৰিলোঁ, বিচাৰা পাওঁতে আমাৰ কাষৰে এখন ৰাজ্যত দেখা পালোঁ যে এজোপা নাচপতি গছ। মোৰ ধাৰণাটো শুদ্ধ হ'বৰ বাবে ওচৰৰ চুবুৰীয়া মানুহক সুধিলোঁ যে এইজোপা নাচপতি গছ হয়নে। তেতিয়া তেওঁলোকে ক'লে হয়। আৰু তেতিয়া দেখা পালোঁ যে নাচপতি গছজোপাত পাত চাত নাছিলে, শুকাই আছিলে। আৰু শুকাই
সেই শুকান নাচপতি গছজোপা মহাৰাজা আপুনি মোক চাবলৈ আপুনি মোক বৰ্ণনা দিবৰ কাৰণে কিয় ক'লে? সেই বুলি কোৱাৰ লগে লগে ছেকেণ্ডজন যোনজন ৰাজকুমাৰ আছিলে, দ্বিতীয় ৰাজকুমাৰে মাতিলে, সেইটোতো অসম্ভৱ কথা। কি কথা কোৱা দাদা? মহাৰাজা, এইটো ভুল কথা হৈছে, কাৰণ মই গৈ পেলাই চাই আহিছোঁ সেইজোপা নাচপতি গছ। সেই নাচপতি গছজোপাত একদম মানে পাতেৰে ধুনীয়াকৈ সেউজীয়া হৈ আছে, কিন্তু কি হ'ল, তাত মাত্ৰ এটাই নাছিলে, ফল নাছিলে, ফল ফুলা নাছিলে, কিন্তু গছজোপা ধুনীয়াকৈ মানে পাতেৰে ভৰপূৰ হৈ আছিলে, সেউজীয়া হৈ আছিলে। তেতিয়াই আকৌ তৃতীয়জন যোনজন ৰাজকুমাৰ আছিলে, তেওঁ মাতিলে। এইটো অসম্ভৱ কথা মহাৰাজা। আপোনাৰ আমাৰ মানে মাজু ককায়ো ভুল কথা কৈছে, মাজু দাদাই ভুল কথা কৈছে, কাৰণ মই যোনজোপা নাচপতি গছ চাই আহিছোঁ, সেই নাচপতি গছজোপা মই সকলো গাঁৱৰ ৰাইজক সুধিছোঁ, সকলো ওচৰ চুবুৰীয়া মানুহক সুধিছোঁ, সেইজোপাই নাচপতি গছ। আৰু সেই নাচপতি গছজোপাত পাতেৰে ভৰপূৰ হৈ আছে আৰু ফলেৰে ভৰপূৰ হৈ আছে, ফলেৰে ভৰি আছে। গতিকে কেনেকৈ হ'ব? সেই কথাক লৈ পেলাই তিনিজন ৰাজকুমাৰৰ মাজত তৰ্কযুদ্ধ আৰম্ভ হ'ল। আৰু সেই তৰ্কযুদ্ধ দেখা পাই পেলাই ওচৰ চুবুৰীয়া যিখিনি ৰাজ্যৰ ৰজা আছিলে বা মন্ত্ৰীবৰ্গ আছিলে ৰাজসভাত, সকলোৱে চিন্তা কৰি যে ৰজাই এইটো কি কাম কৰিছে, ৰাজকুমাৰসকলক মাজত কাজিয়া কিয় লগাইছে, কি উদ্দেশ্য কি? তেতিয়া ৰজাই থিয় হৈ পেলাই ক'লে যে এতিয়া ঠিক আছে, তোমালোকে কাজিয়া নকৰিবা, তৰ্ক নকৰিবা, এতিয়া মোৰ মূল উদ্দেশ্যলৈ আহোঁ। মই কিয় তোমালোকক পঠাইছিলোঁ সেই নাচপতি গছজোপা বিচাৰিবৰ কাৰণে, এতিয়া মই তাৰ বৰ্ণনা দিম, ঠিক আছে? তো তেতিয়া ৰজাই ক'লে যে তোমালোকক 4 মাহৰ অন্তৰে অন্তৰে মই সেই গছজোপাক চাবলৈ পঠিয়াইছিলোঁ। প্ৰথম ৰাজকুমাৰ যিজন ডাঙৰ ৰাজকুমাৰ, ঠিক আছে, জ্যেষ্ঠজনে যিজোপা গছ চাই আহিছিলে, সেই সময়ত আছিলে মানে খৰাল, ঠিক আছে? সেই সময়ত মানে গছত পাত ফল নাথাকে, ঠিক আছে? তো এইটোতে প্ৰমাণ যে মানুহক মানে ঘপকৈ জাজ কৰিব নালাগে, ঘপকৈ অনুমান কৰিব নালাগে যে মানুহজন মানে কেনেধৰণৰ, কি কথা, সেই বিষয়ে প্ৰথমতে চিন্তা চৰ্চা কৰিব নালাগে। সম্পূৰ্ণ চিন্তা কৰিব লাগিব, একদম ভালকৈ চালি জাৰি চাই, মানে প্ৰথমৰ পৰা শেষলৈকে সকলো চালি জাৰি চাব লাগিব, ঠিক আছে? তো দ্বিতীয়জনক মই যেতিয়া পঠিয়াইছিলোঁ, তেতিয়া তেওঁ দেখা পালে যে গছত পাত মেলিছে, কাৰণ সময় সদায় একেই নাথাকে, ঠিক আছে? সময় এদিন পৰিৱৰ্তন হ'ব। আৰু সেইদৰে যি সময়ত মই মোৰ দ্বিতীয়জন ৰাজকুমাৰক পঠিয়াইছিলোঁ, তেতিয়া তেওঁ দেখা পাইছিলে, তেতিয়া তেওঁ বাৰিষাকাল আহিছিলে, বৰ্ষাকাল আহিছিলে, আৰু বৰ্ষাকালত গছত পাত মেলিছিলে, আৰু পাত মেলোৱাৰ সময়ত মই তেওঁক পঠিয়াইছিলোঁ, ঠিক আছে? যেতিয়া বৰ্ষাকাল আহিলে, তেতিয়া গছে নতুন পাত মেলিছে। ঠিক তেনেকৈ দৰে মানুহৰ জীৱনটো সদায় একেই অৱস্থাত নাথাকে, পৰিৱৰ্তন হ'বও পাৰে, সলনি হ'ব পাৰে, সময়ৰ গতিত সলনি হৈ গৈ থাকিব পাৰে। সেইকাৰণে কেতিয়াও মানুহক মানে প্ৰথম দেখাতেই যিকোনো সিদ্ধান্ত ল'ব নালাগে, ঠিক আছে? যিকোনো সিদ্ধান্ত, তেওঁ ভাল নে বেয়া, সেই বিষয়ে কেতিয়াও সিদ্ধান্ত ল'ব নালাগে। তাৰপিছত যেতিয়া মই তৃতীয়জন ৰাজকুমাৰক পঠিয়ালোঁ, তেতিয়া হৈছিলে মানে সেই গছজোপাত ফলেৰে ভৰি আছিলে। সেই সময়ত গছত ফল ধৰে। তো যেতিয়া গছত ফল ধৰিছে, তো মানে এইটোৱে বুজা যায় যে মানুহৰ জীৱনটো সদায় একেই নাথাকে। আজি যদি মানে কাকবা একেবাৰে দৰিদ্ৰ দেখা পাইছে, মানে একো নাই তেনেকুৱা দেখা পাইছে, কিন্তু সেই মানুহজনৰ জীৱনটো পৰিৱৰ্তন হ'বলৈ কাৰণে বেছি সময় নালাগে, তেওঁৰো এদিন সেই ফল ফুল লাগিব পাৰে, তেওঁৰ জীৱনটো ফলেৰে ভৰি পৰিব পাৰে। গতিকে সেইকাৰণে কেতিয়াও কাকো মানুহক সৰু হ'ল বুলিয়ে তেওঁক পটককৈ অপমানিত কৰিব নালাগে, তেওঁক মানে দুখ কষ্ট দিব নালাগে। কাৰ জীৱন কেতিয়া পৰিৱৰ্তন হয় কেতিয়াও নাজানে। প্ৰথম কথা হৈছে এই এতিয়া ষ্টৰিটো শুনা পালে আপোনালোকে। এতিয়া এই ষ্টৰিৰ পৰা এটাই মেছেজ দিয়ে
যে এটাই মানে ৰজাই এটাই কথা বুজাব চেষ্টা কৰিলে মানে ৰাজকুঁৱৰসকলক যে মানুহক কেতিয়াও প্ৰথমতেই জাজ কৰিব নালাগে, কেতিয়াও মানে অনুমান কৰিব নালাগে যে এই ব্যক্তিজন কেনেকুৱা, কি চৰিত্ৰৰ, কেনেকুৱা ধৰণৰ। প্ৰথম দেখাতেই চিধাই তাৰ মানে কোনো জাজ কৰিব নালাগে, কোনো অনুমান কৰিব নালাগে। তেওঁ ভালকৈ মানে অলপ দেৰিকৈ তেওঁক চালি জাৰি চাব লাগে, চালি জাৰি চাই পেলাই তেওঁৰ ওপৰত যিকোনো সিদ্ধান্ত ল'ব লাগে, ঠিক আছে। তাৰপিছত কথা হ'ল যে কোনো মানুহ কেতিয়াও একেটা জেগাত নাথাকে। কোনোবাক দুখীয়া বুলি আজি অপলঙা কৰিছোঁ, হাঁহিছোঁ বা নিন্দা কৰিছোঁ, হয়তো তেওঁৰ এদিন জীৱনকাল সলনি হৈ পেলাই বেলেগ এটা জীৱনকালত আহিব পাৰে। তেওঁৰো ফল ফুলে মানে ভৰি পৰিব পাৰে, তেওঁৰো টকা পইচা সম্পত্তি গৰাকীৰ হৈ যাব পাৰে। গতিকে কেতিয়াও কোনো ব্যক্তি, কেতিয়াও কোনো মানুহ প্ৰথমতেই চাই পেলাই, প্ৰথম দেখা পাই তেওঁ মানে অৱস্থা দেখা পায়, ঠিক আছে, তেওঁৰ কাপোৰ কানি বা তেওঁৰ মানে সকলো নিজৰ মানে দেখা পোৱাৰ পিছত অনুমান কৰিব নালাগে যে মানুহজন কেনেকুৱা। মানুহজনক সদায় অলপ দিনলৈকে চালি জাৰি চাব লাগে যে মানুহজন প্ৰকৃততে কেনেধৰণৰ ব্যক্তি। আমি সাধাৰণতে কি হয়, যিকোনো মানুহক আনৰ কথা শুনি পালেই মানুহজনৰ চৰিত্ৰত পটককৈ দাগ সানি দিওঁ, তেওঁৰ চৰিত্ৰ বেয়া, তেওঁৰ আমুক বেয়া। কিন্তু আমি নাজানোৱে সেই ব্যক্তিজন চৰিত্ৰ বেয়া নে ভাল, সেই ব্যক্তি নাজানো, কিন্তু আমি চিধাই তেওঁৰ চৰিত্ৰত আঘাত কৰোঁ। কোনো মানুহক আমি নাজানোৱে যে তেওঁ ধনী নে দুখীয়া, চিধাই তেওঁৰ কাপোৰযোৰ দেখা পোৱাৰ লগে লগে আমি চিধাই কৈ দিওঁ এইজন দুখীয়া। কাৰণ যেনেকৈ ডাঙৰ ৰাজকুমাৰজনে প্ৰথম গৈ পেলাই যেতিয়া দেখা পালে যে গছত পাত চাত নাই, শুকাই আছে, তো ৰজাক আহি পেলাই ক'লে যে এইটো গছৰ কোনো মানে হেৰিয়ে নাই, অস্তিত্বই নাই, যে তাৰ গছৰ পাতেই নাই, শুকাই আছে। কিন্তু ছেকেণ্ডজনে গৈ পেলাই কি দেখিলে, সেই গছজোপাতে পাতেৰে ভৰি আছিলে, সেউজীয়া হৈ আছিল। গতিকে কোন সময়ত কাৰ জীৱন কেতিয়া পৰিৱৰ্তন হয় যে কোনো ক'ব নোৱাৰে। সেইকাৰণে মানুহক কেতিয়াও উপলঙা কৰিব নালাগে, নিন্দা কৰিব নালাগে, কাকো অপমানিত কৰিব নালাগে, ঠিক আছে। এই ষ্টৰীৰ পৰা এইটোৱে বুজায় যে কেতিয়াও কাকো জাজ কৰি পেলাই, কাৰোবাৰ কথা শুনি, কাৰোবাৰ কথাৰ মতে কাকবা নিন্দা কৰি, চৰিত্ৰত আঘাত দি বা যিকোনো কাম কৰিব নাপায়। সকলোকে সদায় সমান চকুৰে চাব লাগে। যদিও কিবা ভুল কৰিছে বা কিবা বেয়া কাম কৰিছে বুলি আমি শুনা পাইছোঁ বা দেখা পাইছোঁ, তেতিয়াহ'লে তেওঁক ভালকৈ চালি জাৰি চাব লাগিব, তাৰ পিছতহে সিদ্ধান্ত ল'ব লাগে। লগালগ আমি মানে কোনোবাই কোৱাৰ মতে আমি চিধাই সিদ্ধান্ত লৈ পেলাওঁ, চিধাই সেই ব্যক্তিজনক শাস্তিৰ সন্মুখীন হ'বলৈ দিওঁ, তো সেইটো আটাইতকৈ বেয়া কথা। তো এই ষ্টৰীৰ পৰা এইটোৱে বুজালে যে আমি সদায় সকলোকে ভালকৈ চালি জাৰি চাই পেলাই কাম কৰিব লাগে, আৰু সদায় সকলোকে অনুমান কৰিব নালাগে, জাজ কৰিব নালাগে, তেওঁৰ প্ৰকৃত তথ্যটো আমি বিচাৰিব লাগে, ঠিক আছে। তো আজিৰ ষ্টৰীটো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ঠিক আছে। যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ এনেকুৱা ধৰণৰ ষ্টৰিজ সকলোৰে বাবে আৱশ্যক। আৰু যদি মোৰ ষ্টৰিজবিলাক বা মোৰ ভিডিঅ'জবিলাক ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে ইউটিউব চেনেলটোত মোক ছাবস্ক্ৰাইব কৰি দিব, যাতে ছাবস্ক্ৰাইব কৰি দিলে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকে, ঠিক আছে। আৰু এটা মোৰ ফেচবুক পেজ আছে, সেই পেজটোতো আপোনালোকে ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা নতুন ষ্টৰী, নতুন বিষয়বস্তু লৈ আহি আছোঁ।